আমাৰ জনপ্ৰতিনিধিবিলাকক আমি দেখিছোঁ বিধানসভাত গৈ আপোনাৰ এনেই হুলস্থুল কৰি থাকে। তেওঁলোকে শাক খোৱা ভাত খোৱা কথা পাতি থাকে। কোনে কাৰ মাইকীৰ লগত লাইন মাৰিছে, কোনে কাৰ ঘৰলৈ বেছিকৈ গৈছে, সেইবিলাক কথা পাতি থাকে। শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মই বৰ্তমান পাণবেছাৰ বেটেনা গাঁৱত উপস্থিত আছোঁ আৰু বেটেনা গাঁওবাসীয়ে বৰ্তমান নিৰ্বাচনক লৈ কি ধৰণৰ চিন্তা চেতনা কৰিছে বা এই গাঁওখনে উন্নয়নৰ মুখ দেখি পাইছেনে নাই পোৱা তেনে এক প্ৰতিবেদন লৈ আমি অসম লাইভ 24 আন এক গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ল'বলৈ চেষ্টা কৰিছোঁ। মোৰ লগত এজন ব্যৱসায়ী আছে, ক্ষুদ্ৰ ব্যৱসায়ী। কি ব্যৱসায়ী কয় এতিয়া? মই গাখীৰৰ ব্যৱসায়ী কৰোঁ। এতিয়া চৰকাৰখনে কিছুমান কাম নকৰাকৈও থকা নাই, কিছুমান কাম কৰিছে। কিছু কাম ভালো কৰিছে, কিছু কাম বেয়াও কৰিছে। তাকে মানে আমাৰ পাণবেছা অঞ্চলৰ বিশেষ সমস্যাটো হৈছে বানপানীৰ সমস্যা। বানপানীৰ সমস্যাটো আপোনাৰ বিগত আজি 70 বছৰে যিমান চৰকাৰ আহিছে, কোনো এখন চৰকাৰে স্থায়ী এটাও পদক্ষেপ ল'ব পৰা নাই। তাৰ ওপৰত আমি অলপ ক্ষোভিত পাণবেছাবাসী হৈ। কাৰণটো আমাৰ পাণবেছাখনত আপোনাৰ সকলো প্ৰকাৰে সকলো বস্তুৱে পায় বুলি আমি জানো। আমাৰ ইয়াত আপোনাৰ বেছিভাগ মানুহে কৃষিজীৱী মানুহ আছে। ইয়াত বহুত কম চাকৰি কৰা মানুহে আছে। আমাৰ ইয়াৰ মানুহখিনি খুব কষ্ট কৰি খায়। সেইবাবে আমি ভাবোঁ কি আমাৰ ইয়াত যেতিয়া বানপানীৰ সমস্যাটো যিজন প্ৰতিনিধিয়ে নাহে, সেইজনে যেতিয়া বানপানীৰ ওপৰত যেতিয়া কিবা এটা ভাল কাম কৰিম বুলি তেওঁ যদি আমাক প্ৰতিশ্ৰুতি দিয়ে, আমি পাণবেছাবাসী ৰাইজে তেওঁক আমি ভোট দি জয়যুক্ত কৰিবলৈ আমি চিন্তা চৰ্চা কৰিম। কিন্তু এনেই ৰাস্তা এটা এখন চৰকাৰ আহিলে এনেও ৰাস্তা এটা বনাবই লাগিব, স্কুল কলেজ বনাবই লাগিব। সেইটো এটা গতানুগতিক কাৰবাৰ। সেইটো আপোনাৰ যি চৰকাৰে নাহক সেইবিলাক কাম কৰিবই লাগিব, জনকল্যাণমূলক কাম কৰিবই লাগিব। কিন্তু স্থায়ীভাৱে মানুহক কেনেকৈ সংস্থাপন কৰিব পাৰি তাৰ ওপৰত চৰকাৰে পদক্ষেপ ল'ব লাগে। আৰু আমাৰ জনপ্ৰতিনিধিবিলাকক আমি দেখিছোঁ বিধানসভাত গৈ আপোনাৰ এনেই হুলস্থুল কৰি থাকে। তেওঁলোকে শাক খোৱা ভাত খোৱা কথা পাতি থাকে। কোনে কাৰ মাইকীৰ লগত লাইন মাৰিছে, কোনে কাৰ ঘৰলৈ বেছিকৈ গৈছে, সেইবিলাক কথা পাতি থাকে। উপৰুৱা কথাবিলাক থাকিব। উপৰুৱা কথাবিলাক আমাৰ পৰা আমি সেইবিলাক কথা আমি সচেতন নাগৰিক হিচাপে আমি তেনেকুৱা কথাবিলাকক আমি পাতি থাকিলে আমি লাজ পাওঁ, আমি নিজে লাজ পাওঁ। আমি এনেকুৱা এজন জনপ্ৰতিনিধিহে আমি ভোট দি পঠিয়াইছোঁ নেকি, যোনে গৈ পেলাই তাত আপোনাৰ শাক খোৱা ভাত খোৱা কথা পাতি থাকে। মই আপোনাক এটা প্ৰশ্ন সুধোঁ, আপুনি দুগ্ধ উৎপাদনৰ লগত জড়িত এজন, চৰকাৰী ফালৰ পৰা কিবা সাহায্য পাইছেনে? চৰকাৰী ফালৰ পৰাতো আমাৰ তেনেকৈ আপোনাৰ সাহায্য তেনেধৰণে নাই। আমাৰ ইয়াতে এতিয়া এখন ভেটেনেৰি আছে। আপুনি সময়ত দৰৱ বিচাৰি গ'লে আপোনাৰ দৰৱ নাপায়, কিবা নাপায়। আমাৰ ইয়াত এজন ভাল ডাক্তৰ নাই, কম্পাউণ্ডাৰেদি কাম চলাই থাকে। চৰকাৰে এইবিলাক কিছুমান কথা ঢোল ঢাল বজাই থাকে। কিন্তু এইবিলাক কিছুমান কথা চৰকাৰে অলপমান দকৈ ভাবিব লাগে। চৰকাৰখনক 10ৰ ভিতৰত কিমান মাৰ্ক দিব? চৰকাৰখনত 10ৰ ভিতৰত কিমান মাৰ্ক দিব ন? আপোনাৰ খুব বেছি 5 দিম। জনপ্ৰতিনিধিজনক কিমান মাৰ্ক দিব? জনপ্ৰতিনিধিজনকো মই খুব বেছি 2-3ৰ ভিতৰত দিম। সন্তুষ্ট নহয়? সন্তুষ্ট বিশেষভাৱে আমি সন্তুষ্ট হ'ব পৰা নাই। পথটো কিন্তু বনাই থকা অৱস্থাত দেখিছোঁ, এতিয়া মূল যিটো পথ। মই আপোনাক কথা এটা কওঁ শুনক, যদিহে আপুনি আমাৰ এই ৰাস্তাটো মোৰ আজি এতিয়া বয়স 37 হ'ল। 37ৰ ভিতৰত এই ৰাস্তাটো অকল দুবাৰহে বনাইছে বুলি আমি ক'ব, মোৰ বয়সত। কাৰণ আজি 10-15 বছৰ দিন এই ৰাস্তাটো এনেকৈ পৰি থাকিলে। এতিয়া লাষ্টত আপোনাৰ এতিয়া বিধানসভা ইলেকশ্যন আহিলে বুলি তেওঁলোকে কামটো কৰি দিলে বুলি আমি তেওঁক বাহ দিব নোৱাৰোঁ নহয়। একজেক্টলি, বৰ গুৰুত্বপূৰ্ণ কেইটামান কথা কৈছে। মোৰ লগত কেইজনমান জ্যেষ্ঠ ব্যক্তি আছে, আমি যাবলৈ চেষ্টা কৰিম। ইয়াত এজন বক্তাই ইতিমধ্যে কৈছে যে বানপানীৰ যিটো সমস্যা গুৰুত্বপূৰ্ণ সমস্যা। ইয়াত কেইবাখনো স্কুল আছে, বিদ্যালয় আছে, কিন্তু বানপানীৰ সময়ত এইসমূহ স্কুল বানত বুৰ যায়। গুণোৎসৱত সেইসমূহে A+ পায়। কি ক'ব এই গোটেই বিষয়টো? তেনেকুৱা নহয়। অৱশ্যে যিমানখিনি বিদ্যালয় আছে, ময়ো এজন প্ৰাথমিক স্কুলৰ শিক্ষক হিচাপে আমি যি দেখিছোঁ বা গম পাইছোঁ, বিদ্যালয়খিনি তেনেকৈ বানপানীয়ে অপকাৰ নকৰে। মাত্ৰ আমাৰ খেতিপথাৰখিনিহে প্ৰতি বছৰে বানপানীয়ে অপকাৰ কৰে। আৰু যিটো ব্যৱস্থা আজি ক'লেই যে আজি 70 বছৰে সেইটো সমাধান হোৱা নাই। যিটো আমাৰ দৰিকাখনৰ যিটো ৰিংবান্ধ, সেই ৰিংবান্ধটো আজি 70 বছৰে নহ'ল। যাৰ কাৰণে আমি গোটেই পাণবেছা, লৰাপুতা, চেনিমৰা, লুৰুকি আদি প্ৰায় 30খন গাঁৱৰ মানুহ আমি ভুক্তভোগী বানপানীত। গতিকে সেইখিনি এতিয়াতো আৰু বৰ্তমান চৰকাৰক আমি দুখী লাভ নহ'ব, যিহেতু বিগত 70 বছৰে যিটো কাম হৈ নুঠিলে বৰ্তমানো হোৱা নাই। আৰু আমি আশা ৰাখিম যাতে ভৱিষ্যতৰ অনাগত দিনত যি চৰকাৰ আহে, আমাৰ এই দুখীয়া তথা বানবিধ্বস্ত অঞ্চলটো যাতে
কিছু সুদৃষ্টি পেলায়। অখিল গগৈ ডাঙৰে কিন্তু দহিকাৰ নদীৰ যিটো বান সমস্যা সেই সমস্যাটোৰ কাৰণে IIT টেকনিচিয়ান মাতি পেলাই এটাত সৰজমিন তদন্ত তেখেতে কৰাইছিলে। এই সন্দৰ্ভত কি ক'ব? হয়, তেখেতে কৰাইছিলে, আমিও উপস্থিত আছিলোঁ। কিন্তু বিগত 3 বছৰে কিন্তু সেই ফাইলতে থাকিলে নেকি আমি তাকো নাজানো, কিন্তু কাৰ্যক্ষেত্ৰত একো হোৱা দেখা পোৱা নাই আমি। খুৰা কি বুলি ক'ব? ৰাস্তা ঘাট মূল ৰাস্তাটো বনিছে, কিছু সংখ্যক কৈছে যে কেৱল ৰাস্তা ঘাট বনালে নহ'ব, অন্যান্য উন্নয়নৰ প্ৰয়োজন আছে। এজন জ্যেষ্ঠ ব্যক্তি, আপুনি কি ক'ব এই সন্দৰ্ভত? ইয়াততো আমাৰ জেগাডোখৰ এনেও অলপ পাছপৰা বুলিয়ে কয়, ভিতৰুৱা জেগা। ইয়াতো বিভিন্ন সমস্যা আছে, বিভিন্ন শিতানত। এয়া ৰাস্তা পদূলিৰ কিছু ৰাইজে উন্নতৰ মুখ দেখিছে, খুব ভাল কথা। আৰু দ্বিতীয়তে সেয়া বানপানী সমস্যা এটা দুৰাৰোগ্য অৱস্থা এটা বৈজ্ঞানিকভাৱে চিন্তা কৰা নাই। যিখন IIT আনি আমাৰ বিধায়ক মহোদয় অখিল গগৈদেৱে, মই নামটোকে লৈছোঁ বাৰু, তাত কৰিছিলে, আমি তাত উপস্থিত আছিলোঁ। আমি তাত ছাজেশ্যন দিছিলোঁ যে যেতিয়া দিখৌৰ পানী বাঢ়ি থাকে, দৰিকাৰ পানী কমে, দৰিকা পানী ওখ হৈ থাকিলে দিখৌৰ পানী যদি কমে, তেতিয়া তাত এখন স্লুইচ গেট দিবলৈ কোৱা হৈছিলে। আৰু তেখেতে সেইখিনি সমৰ্থন কৰিছিলে আৰু কৈছিলে যে এইটো অনতিপলমে পদক্ষেপ লৈ বিধানসভাত তেওঁ এইবিলাক চেংচন কৰাই দুইফালে বান্ধ দিব। কুবতি এতিয়া নহ'ল। কৃষিতে সম্পূৰ্ণ অঞ্চলটো ডিপেণ্ডেবল, কিন্তু জলসিঞ্চনৰ ব্যৱস্থাটো কেনেকুৱা থাকিছে? জলসিঞ্চনৰ ব্যৱস্থা বিশেষ নাই, ওপৰৰ পৰা জলসিঞ্চন দিলেহে দিয়ে, আৰু নহ'লে জলসিঞ্চনৰ অন্য ব্যৱস্থা নাই। কৃষিজীৱী হিচাপে পশুধনৰ ওপৰতো আপোনালোক ডিপেণ্ডেবল। পশু চিকিৎসালয়খনৰ কথা কৈছে তথৈবচ অৱস্থা। ইয়াৰ উপৰিঞ্চি আপোনাক যদি মই ক'ব খোজোঁ যে ইয়াত যি ধৰণে আচলতে খেতি বাতি মানুহে কৰে, সেই মানুহখিনি কি ধৰণে ক্ষতিগ্ৰস্ত হৈ মানে? সেই মানে সময়ত এইটো আৰু ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে। আপোনাৰ ধৰক মাটি বুৰ গৈ থাকিব, খেতি মাটি একেবাৰে শেষত, বিশেষকৈ মানে আমাৰ ধৰক ভাদ মাহৰ খেতি গৈ আহিন পাইগৈ, তাত আৰু যি পালে যি খালে আৰু মুঠতে। স্বাস্থ্যকেন্দ্ৰততো আমি দৌৰিব লাগে বাহিৰলৈ। ইয়াত যিখন মানে প্ৰাথমিক চাব চেণ্টাৰ আছে, চাব চেণ্টাৰত সেই কেইগৰাকীমান নাৰ্ছ আৰু GNM এভাগে চলাই আছে। ইয়াত এজন ডাক্তৰৰ কিন্তু খুব প্ৰয়োজন আছে, কাৰণ আমাৰ ইয়াত ডাক্তৰ নাই, প্ৰয়োজন আছে। আমাৰ জনসংখ্যা যথেষ্ট আছে, বহুত আছে, কিন্তু ডাক্তৰ এজনৰ প্ৰয়োজন আছে। আমি বানমুখলৈ যাব লাগে, তাত প্ৰাথমিক কেন্দ্ৰ আছে, তাত এজন ডাক্তৰ বহে। বাকী সেইটোতো আছেই। তাৰপৰা আকৌ বিশেষকৈ মই এটা কথা ক'ব বিচাৰোঁ, শিক্ষাখণ্ডত কোনে কেনেকৈ কি গ্ৰেড পায়, কি কৰিছে, গুণোৎসৱৰ সেইটো কথা মই নকওঁ, কিন্তু খেলপথাৰ, আমাৰ ইয়াত খেলপথাৰ বহুত প্ৰতিভা আছে। আমাৰ ল'ৰা ছোৱালী ইয়াৰ পৰা বাহিৰতো গৈছে। ইয়াত এজন এতিয়া প্ৰয়াত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আছিলে, ভলীবল খেলুৱৈ বসন্ত বুঢ়াগোহাঁই, তেখেত এতিয়া প্ৰয়াত, কিন্তু ইয়াত খেলপথাৰ নাই। এতিয়া বিভিন্ন যুৱ সংগঠন এইবিলাকে আমি ধৰি আছোঁ, কামত এতিয়ালৈকে হোৱা নাই। এয়া আচলতে স্বৰূপ বুলি ক'ব লাগিব। জনপ্ৰতিনিধিসমূহে যিটো সময় নিৰ্বাচনৰ সময়ত ভোটাৰৰ দুৱাৰ দলি বা পদূলি গছকে, কিন্তু তাৰ পাছত এইসকল জনপ্ৰতিনিধি নাইকিয়া হৈ যায়। কিন্তু এই পানবেচা অঞ্চলৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো বহু সময়ত তেওঁলোক থমকি ৰ'বলৈ বাধ্য হয়, আৰু এনে কিছুমান সমস্যাৰ কথা আমাৰ সন্মুখত ক'লে অনাগত সময়ত চৰকাৰ বা জনপ্ৰতিনিধিজনে এই কথা বতৰাবোৰ কি ধৰণে লয়, সেয়া এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে। হয়।